টাববোৰ চাফা কৰোঁতে এজোপা চেঙা টেঙা পালোঁ। আজি এইজোপাৰে মাছ বনাম। আৰি মাছ, আৰু অলপ আছে। এই পাতখিনি উলিয়াই ল'ম, ধুই অকণমান বইল কৰিম। এয়া চেঙা টেঙা বুলি কওঁ আমি, আপোনালোকে কি বুলি কয় কমেণ্টত জনাবচোন বাৰু। সৰুৰে পৰা শুনি আহিছোঁ পেটৰ বাবে আৰু গৰমৰ বাবেও খুবেই ভাল। কিছুমানে আলু বইল কৰি দিয়ে, মই এয়া চাউল তিয়াই থৈ চাউলখিনি গুড়ি কৰি দিছোঁ, বা আটাৰ গুড়ি অকণমানো দিব পাৰি, সোৱাদ হয় বহুত। আটা অকণমান গুলি লৈ দিব লাগে আঞ্জাখনত। খাই পাইছেনে? জনাবচোন কমেণ্টত। কমেণ্ট কৰিলে ভাল লাগে, 2-এটা কমেণ্ট আহিলে। এয়া টেঙাৰ পাতবোৰ সিজাই ল'লোঁ, আৰু এতিয়া এনেকৈ মঠি দি ইয়াৰে পানীটো আঞ্জাত ঢালি দিম। তাৰে লগত চাউলৰ গুড়িখিনি দিম, এনেদৰে হ'ব। এয়া মাছ ভাজিলোঁ, আৰু এইখিনি কাচকল ভাজিলোঁ। কাচকল ভাজি খাম ভাবিলোঁ। আপোনালোকে কেনেকৈ ভাজে বাৰু কাচকল? কেনেকৈ ভাজে অকণমান কমেণ্টত ক'বচোন। মই এনেকৈ ভাজিয়ে খুবেই ভাল পাওঁ, দীঘল দীঘলকৈ। উৎকট গৰমত এয়াই মাছৰ টেঙা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেকৈ খাব, স্বাস্থ্যৰ বাবেও উপকাৰী হয়। নমস্কাৰ।